এটা গণতান্ত্ৰিক দলৰ ভিতৰত সকলোৱে নিজৰ ৰায় ক'ব পাৰে, আমাৰ দলৰ নেতৃত্বক জনাব পাৰে, সেইটো আমাৰ গণতান্ত্ৰিক অধিকাৰ। আৰু এয়া পাৰ্থক্য আমাৰ আৰু বিজেপি দলৰ মাজত, যে বিজেপি দল তেওঁলোকে নিজৰ কণ্ঠ তেওঁলোকে মুকলি কৰিব নোৱাৰে। এতিয়া বিজেপি দলৰ সভাপতি, নতুন সভাপতি লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আশে পাশে মানুহবোৰ হিংসা কৰিবলৈ আৰম্ভ কৰিছে। সেইখিনি কথা নোলায়। এতিয়া মুখ্যমন্ত্ৰী মহোদয় তেওঁ বাৰম্বাৰ ডিব্ৰুগড়লৈ গৈছে। ডিব্ৰুগড়ৰ ভিতৰত তেওঁলোকে উন্নয়নৰ কথা তেওঁলোকে পাতিবলৈ বিচাৰে, কিন্তু ডিব্ৰুগড়ৰ স্থানীয় সাংসদ তেওঁ কেতিয়াও নলয়। ডিব্ৰুগড়ৰ স্থানীয় সাংসদজনৰ কিবা ভূমিকা আছে নেকি? বৰ্তমান চৰকাৰে যিখিনি কাম কৰি আছে, তেওঁতো প্ৰাক্তন মুখ্যমন্ত্ৰী, আৰু মই ভাবোঁ ডিব্ৰুগড়ৰ বাবে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াতকৈ বেছি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া জানে। কিন্তু যেতিয়াই আমি দেখা পাওঁ যে মুখ্যমন্ত্ৰী ডিব্ৰুগড়লৈ গৈ আছে, সকলোৰ লগত আলোচনা কৰিছে, সকলো প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক বাদ দি সকলোৰ লগত এইখিনি কথা আমি সকলোৱে চাই আছোঁ। এইখিনি কথা কিন্তু তেওঁলোকে ক'বলৈ সেই গণতান্ত্ৰিক সেই পৰিৱেশটোৱে নাই। তেওঁলোকে আমাক চাই হিংসা কৰে যে আমাৰ ক'ৰবাত যদি অন্যায় হৈছে, ক'ৰবাত যদি আমাৰ ব্যক্তিগত এটা ৰায় আছে, সেই ৰায় দিয়া অধিকাৰ আছে আৰু ৰায় আমাক শুনে। ক'ৰবাত যদি শুদ্ধ কৰিব লাগে শুদ্ধ কৰে, কিন্তু তেওঁলোকৰ লগত যে অন্যায় হৈ আছে, তেওঁলোকৰ লগত যে অপমান হৈ আছে, তেওঁলোকৰ মাজত যে শীতল যুদ্ধ আমি গম পাই গৈছোঁ। আৰু সভাপতিৰ ক্ষেত্ৰত, নতুন সভাপতিৰ ক্ষেত্ৰতো গৰম যুদ্ধলৈ গৈ আছে। সেইখিনি কথা তেওঁলোকে পেটতে ৰাখিবলৈ পাৰে। এটা গণতান্ত্ৰিক দলৰ ভিতৰত সকলোৱে নিজৰ ৰায় ক'ব পাৰে, আমাৰ দলৰ নেতৃত্বক জনাব পাৰে, সেইটো আমাৰ গণতান্ত্ৰিক অধিকাৰ। আৰু এয়া পাৰ্থক্য আমাৰ আৰু বিজেপি দলৰ মাজত, যে বিজেপি দল তেওঁলোকে নিজৰ কণ্ঠ তেওঁলোকে মুকলি কৰিব নোৱাৰে। এতিয়া বিজেপি দলৰ সভাপতি, নতুন সভাপতি লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আশে পাশে মানুহবোৰ হিংসা কৰিবলৈ আৰম্ভ কৰিছে। সেইখিনি কথা নোলায়। এতিয়া মুখ্যমন্ত্ৰী মহোদয় তেওঁ বাৰম্বাৰ ডিব্ৰুগড়লৈ গৈছে। ডিব্ৰুগড়ৰ ভিতৰত তেওঁলোকে উন্নয়নৰ কথা তেওঁলোকে পাতিবলৈ বিচাৰে, কিন্তু ডিব্ৰুগড়ৰ স্থানীয় সাংসদ তেওঁ কেতিয়াও নলয়। ডিব্ৰুগড়ৰ স্থানীয় সাংসদজনৰ কিবা ভূমিকা আছে নেকি? বৰ্তমান চৰকাৰে যিখিনি কাম কৰি আছে, তেওঁতো প্ৰাক্তন মুখ্যমন্ত্ৰী, আৰু মই ভাবোঁ ডিব্ৰুগড়ৰ বাবে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াতকৈ বেছি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া জানে। কিন্তু যেতিয়াই আমি দেখা পাওঁ যে মুখ্যমন্ত্ৰী ডিব্ৰুগড়লৈ গৈ আছে, সকলোৰ লগত আলোচনা কৰিছে, সকলো প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক বাদ দি সকলোৰ লগত এইখিনি কথা আমি সকলোৱে চাই আছোঁ। এইখিনি কথা কিন্তু তেওঁলোকে ক'বলৈ সেই গণতান্ত্ৰিক সেই পৰিৱেশটোৱে নাই। তেওঁলোকে আমাক চাই হিংসা কৰে যে আমাৰ ক'ৰবাত যদি অন্যায় হৈছে, ক'ৰবাত যদি আমাৰ ব্যক্তিগত এটা ৰায় আছে, সেই ৰায় দিয়া অধিকাৰ আছে আৰু ৰায় আমাক শুনে। ক'ৰবাত যদি শুদ্ধ কৰিব লাগে শুদ্ধ কৰে, কিন্তু তেওঁলোকৰ লগত যে অন্যায় হৈ আছে, তেওঁলোকৰ লগত যে অপমান হৈ আছে, তেওঁলোকৰ মাজত যে শীতল যুদ্ধ আমি গম পাই গৈছোঁ। আৰু সভাপতিৰ ক্ষেত্ৰত, নতুন সভাপতিৰ ক্ষেত্ৰতো গৰম যুদ্ধলৈ গৈ আছে। সেইখিনি কথা তেওঁলোকে পেটতে ৰাখিবলৈ পাৰে।